মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্ণ ইন আছামিছৰ উন্নত ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিতে আমি আলোচনা কৰিম ক্লাছ 6 আছামিছৰ অৰ্থাৎ উন্মেষৰ এই যেটো তোমালোকৰ উন্মেষ কিতাপ আছে, ঠিক আছে। এই উন্মেষৰ যেটো 4 নম্বৰ চেপ্টাৰ আছে ৰুগৈবলা গছৰ পুলি, এই চেপ্টাৰটি কোৱেশ্চন আনসাৰ কিটা, ঠিক আছে। তো একেবাৰে আৰম্ভণিৰ পৰা শেষলৈকে গুটিকেইটা প্ৰশ্নৰ উত্তৰ পাবৰ কাৰণে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাবা, ঠিক আছে। আৰু গুটিকেইটা প্ৰশ্নটো লিখি লবা। আৰু তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰবিলাক মই একেবাৰে শৰ্টকৈ লিখি আনিছো, অৰ্থাৎ একেবাৰে সৰু সৰুকৈ লিখি আনিছো, ঠিক আছে। ইয়াতকৈ আৰু সৰু হ'বই নোৱাৰে প্ৰশ্নবিলাক উত্তৰ। এই যেটো নাটক আছে, এই যে তোমালোকক পাঠটো দিছে ন, এইটো এটা নাটকৰ ৰূপত দিছে, ঠিক আছে। গতিকে এইটো এটা নাটক হয়। তো এই নাটকটোৰ নাট্যকাৰ হৈছে কেশদা মহন্ত, ঠিক আছে। তো ইয়াত নাট্যকাৰৰ পৰিচয় দিছে, অৰ্থাৎ কেশদা মহন্তৰ পৰিচয়খিনি ইয়াত তোমালোকক ধুনীয়াকৈ দি দিছে, ঠিক আছে। তোমালোকে নাট্যকাৰৰ পৰিচয়খিনি পঢ়িবা, ইয়াৰ পৰা তোমালোকক প্ৰশ্ন কৰিব পাৰে পৰীক্ষাত, ঠিক আছে। সো এইখিনি তোমালোকে পঢ়িবা। ইয়াৰ পৰা তোমালোকৰ ক্ৰিয়াকলাপ আৰম্ভ হৈছে, ঠিক আছে। তো চোৱা, প্ৰথমে দিছে পাঠভিত্তিক, তাৰ পিছত ভাষা অধ্যয়ন আছে, তাৰ পিছত আছে জ্ঞান সম্প্ৰসাৰণ, ওকে। তাৰ পিছত একেবাৰে শেষত প্ৰকল্প আছে, ঠিক আছে। তো মানে চোৱা, ইয়াত প্ৰথমে পাঠভিত্তিক আছে নহয়, তাৰ পিছত আছে ভাষা অধ্যয়ন ন, তাৰ পিছত ইফালে আছে জ্ঞান সম্প্ৰসাৰণ, আৰু একেবাৰে শেষত ইফালে আছে কি প্ৰকল্প। তো এই প্ৰকল্পলৈকে যিমান কিটা প্ৰশ্ন আছে গুটিকেইটা প্ৰশ্ন উত্তৰ মই তোমালোকক দেখাই দিম, আৰু তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰবিলাক মই একেবাৰে সৰু সৰুকৈ লিখি আনিছো, ঠিক আছে। তো চোৱা, তোমালোকক 1 নম্বৰত দিছে যে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াত তোমালোকক দুটা এমসিকিউ দিছে, ঠিক আছে। তো ইয়াত 4টা অপচন আছে, যোনটো শুদ্ধ হয় হেতু বৃত্তত তোমালোকক বৃত্তটো মানে পূৰ কৰিবলৈ দিছে, ঠিক আছে। বৃত্তটো বোলাবলৈ দিছে, ওকে। তো চোৱা, ইয়াত কৈছে নাটিকাখনৰ প্ৰথম দৃশ্যত গুণগুণকৈ গীত গাই কোনে ছবি আঁকি আছিল? কোনে আঁকি আছিল? মননে ছবি আঁকি আছিল ন। সো তোমালোকে এই গ যেটো বৃত্ত আছে ন, এইটো ধুনীয়াকৈ পূৰ কৰি দিবা। কাট পেন্সিল ইউজ কৰিবা, যেটো তোমালোক ক্লাছ 6ত পঢ়ি আছে, ঠিক আছে। গতিকে তোমালোকৰ মিষ্টেক হ'ব পাৰে, সো কাট পেন্সিল ইউজ কৰিবা, ঠিক আছে। তাৰ পিছত তোমালোকক দিছে যে সুমনাই সকলোকে হাতে হাতে কোৰ খন্তি হাতুৰা লৈ আহিবলৈ কিয় কৈছিল? ইয়াত 4টা অপচন দিছে। গছৰ পুলিত পানী দিবৰ বাবে। গছৰ পুলিত পানী দিবৰ বাবে এই কোৰ খন্তি হাতুৰাবিলাকৰ দৰকাৰ আছে নে নাই? গতিকে এইটো শুদ্ধ অপচন নহয়। শুকান গোবৰ গুৰি কৰিবৰ বাবে, শুকান গোবৰ গুৰি কৰিবৰ বাবেও কোৰ খন্তি এইবিলাকৰ দৰকাৰ নাই। হাতুৰা ইউজ কৰিব পাৰি আমি, ঠিক আছে, কিন্তু কোৰ খন্তি এইবিলাকৰ দৰকাৰ নাই, ঠিক আছে। গছৰ পুলি ৰুবৰ বাবে, ইয়েছ, গছৰ পুলি ৰুবৰ কাৰণে কোৰ, তাৰপিছত খন্তি হাতুৰা এইবিলাকৰ দৰকাৰ, ঠিক আছে। সো তোমালোকে এই গ অপচনটো সিলেক্ট কৰিবা, আৰু এই বৃত্তটো তোমালোকে ধুনীয়াকৈ পূৰ কৰি দিবা, ঠিক আছে। এইটো শুদ্ধ নহয়, একেবাৰে এই তলৰটো শুদ্ধ নহয়, আৰু এইটো তোমালোকে পূৰ কৰিব নালাগে। এইটো মানে মিষ্টেক হৈ গৈছিলে, সেইকাৰণে মই মানে পিছত কাটি দিছো, ঠিক আছে। তোমালোকে এই যেটো গ বৃত্ত আছে এইটো পূৰ কৰি দিবা, ওকে। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া 2 নম্বৰত চোৱা, তোমালোকক 2 নম্বৰত দিছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ললা, সহপাঠীৰ লগত আলোচনা কৰি কোৱা, ঠিক আছে। তো তোমালোকে যে দ্বিতীয় প্ৰশ্নৰ উত্তৰটো গটো শুদ্ধ বুলি বাছি ললা, কিয় ললা? কাৰণ গত কি কৈছে? গত কৈছে সুমনাই সকলোকে হাতে হাতে কোৰ খন্তি হাতুৰা লৈ আহিবলৈ কিয় কৈছিল, ঠিক আছে। তো হাতে হাতে মানে কি লৈ আহিছিল? কোৰ লৈ আহিছিল, খন্তি লৈ আহিছিল, আৰু হাতুৰা লৈ আহিছিল। তো এইবিলাক কি কৰোঁতে দৰকাৰ হয়? এইবিলাক গছৰ পুলি ৰুবৰ বাবে দৰকাৰ হয় ন। সো সেইকাৰণে গটো শুদ্ধ উত্তৰ বুলি বাছি লোৱা হৈছে, ঠিক আছে। গতিকে তোমালোকে উত্তৰটো এইদৰে লিখিবা যে সুমনাই কৈছিল সবকে হাতে হাতে কোৰ খন্তি হাতুৰা লৈ আহিবলৈ কম, নহয় জানো? এই সংলাপৰ পৰা বুজা যায় যে কোৰ খন্তি হাতুৰা গছৰ পুলি ৰুবৰ বাবে লাগিব, সেয়েহে গছৰ পুলি ৰুবৰ বাবে উত্তৰটো শুদ্ধ, ঠিক আছে। অৰ্থাৎ গ উত্তৰটো শুদ্ধ হয়, ঠিক আছে। অপচন গটো শুদ্ধ হয়। তো এতিয়া 3ত চোৱা, 3 তোমালোকক দিছে যে তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা। ইয়াত তোমালোকক কিছুমান শব্দ দিছে, ঠিক আছে, আৰু এই শব্দবিলাকৰ অৰ্থ তোমালোকক অভিধান চাই বা ডিকচনেৰী চাই লিখিবলৈ দিছে, ঠিক আছে। এইবিলাক আহিব পাৰে কিন্তু পৰীক্ষাত, ঠিক আছে। গতিকে তোমালোকে মুখস্থ কৰি পেলাবা। চোৱা, তোমালোকে উত্তৰটো এইদৰে লিখিবা। ফেৰেঙনি তাৰমানে গছৰ ডাল, প্ৰদৰ্শনী তাৰমানে দেখুৱাৰ সভা, নেক্সট আছে জোপোহা তাৰমানে থোপা থোপে হোৱা, ঠিক আছে। নেক্সট আছে বন মহোৎসৱ তাৰমানে গছ ৰোৱাৰ উৎসৱ, ঠিক আছে। তাৰপিছত আছে শীতল তাৰমানে ঠাণ্ডা, অৰ্থাৎ কোল্ড, ঠিক আছে। নেক্সট আছে খন্তি সৰু কোৰ, ঠিক আছে। খন্তিৰ ছবি মই পাৰিলে স্ক্ৰীনত দি দিম, ঠিক আছে, ভিডিঅ'টো এডিট কৰোঁতে, ওকে। এতিয়া
চাইড তোমালোকক দিছে যে পাঠটোৰ দ্বিতীয় ছবিখনত কাহিনীটোৰ কোনটো অংশ প্ৰকাশ পাইছে আলোচনা কৰি তলত দিয়া বাকচত লিখা কি কৈছে যে পাঠটোৰ দ্বিতীয় ছবিখনত কাহিনীটোৰ কোনটো অংশ প্ৰকাশ পাইছে তোমালোকক দলত আলোচনা কৰি ইয়াত লিখিবলৈ দিছে এই বাকচটোত লিখিবলৈ দিছে ঠিক আছে তো মই তোমালোকৰ কাৰণে ধুনীয়াকৈ লিখি আনিছো এটো পৰীক্ষাত নাহে ঠিক আছে তথাপি মই লিখি দিছো যাৰ যাৰ লাগে লিখি লোৱা তো দিছে দ্বিতীয় ছবিত মনন হতে গছৰ পুলি ৰোৱাৰ বাবে খেলপথাৰলৈ যোৱাৰ পৰিকল্পনা আৰু তাৰ বাবে হাজু হোৱাৰ অংশ প্ৰকাশ পাইছে ঠিক আছে দ্বিতীয় ছবিখনত কি প্ৰকাশ পাইছে দ্বিতীয় ছবিত মনন হতে গছৰ পুলি ৰোৱাৰ বাবে খেলপথাৰলৈ যোৱাৰ পৰিকল্পনা আৰু তাৰ বাবে হাজু হোৱাৰ অংশ প্ৰকাশ পাইছে সায়েৰা মনাইশ্ৰী বুদুৱা আৰু আন লৰা ছোৱালীয়ে গছৰ পুলি কুৰ খন্তি গোবৰ আদি লৈ খেলপথাৰলৈ যাবলৈ হাৰি পাতি ওলাইছে ঠিক আছে তো যদি ধুনীয়াকৈ তোমালোকে লিখি লবা 4 নম্বৰটো এতিয়া 5 নম্বৰত চোৱা এইকেইটাই তোমালোকৰ মেইন কোৱেশ্চন হয় এইবিলাকৰ পৰা পৰীক্ষাত বেছিকৈ প্ৰশ্ন আহিব ঠিক আছে তো এইবিলাকত অলপ বেছিকৈ ধ্যান দিবা ঠিক আছে এইবিলাক 1 মাৰ্কৰ প্ৰশ্ন হয় গতিকে একেবাৰে শৰ্টকৈ মই লিখিছো ঠিক আছে অৰ্থাৎ একেবাৰে ছুটি লিখিছো তোমালোকৰ কাৰণে যাতে তোমালোকৰ ইজি হৈ যায় ওকে তো চোৱা যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱাৰো লিখা তো তলত দিয়া প্ৰশ্নৰ উত্তৰ তোমালোকক ক'বলৈ দিছে আৰু লিখিবলৈ দিছে ইয়াত চোৱা কত কি কৈছে মননে ছবিখন কিয় আঁকিছিল মননে যে এটা ছবি আঁকিছিল তো এই ছবিখন কিয় আঁকিছিল উত্তৰত লিখিবা মননে ছবিখন বন মহোৎসৱৰ প্ৰদৰ্শনীত দিবলৈ আঁকিছিল ঠিক আছে কিয় আঁকিছিল বন মহোৎসৱৰ প্ৰদৰ্শনীত দিবলৈ আঁকিছিল তাৰ পিছত আছে খ দিছে গছে আমাক কি দিয়ে বুলি মননে কৈছে ওকে তো তোমালোকে লিখিবা মননে কৈছে গছে ফুল ফল আৰু হিতল ছা দিয়ে ঠিক আছে ইয়াৰ উপৰিও গছে আমাক কাঠ দিয়ে গছে আমাক অক্সিজেন দিয়ে গছে আমাক মেডিচিন দিয়ে গছে সৌন্দৰ্য বৰ্ধন কৰে ঠিক আছে তাৰমানে গছে আমাক বহুত কিবা দিয়ে ঠিক আছে সো প্লান্টস আর ভেরি ইম্পর্টেন্ট ফর আস ঠিক আছে উদ্ভিদ নোহোৱা হলে আমি পৃথিৱীত কোনো জীৱই জীয়াই থাকিব নোৱাৰিম গতিকে উদ্ভিদ বিলাক আমাৰ কাৰণে বহুত ইম্পর্টেন্ট হয় ঠিক আছে গতিকে তোমালোকে পাৰাপক্ষত কেতিয়াও গছ নাকাটিবা আৰু যিমান পাৰা হিমান গছ ৰোপণ কৰিবা আৰু হেবিলাকৰ যতন লবা ঠিক আছে তো এতিয়া সোৱা গত কি দিছে তোমালোকক কৈছে আকাশীয়ে গছৰ মুৰাটোৰ গা গছ আৰু আঠাৰ টুপালত দিয়া ৰঙা অংশটোৱে কি খুচাইছে তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা আকাশীয়ে গছৰ মুৰা আৰু আঠাৰ টুপালত দিয়া ৰঙা অংশটোৱে গছ কাটিলে তেজ বৈ ওলোৱাৰ দৰে যন্ত্ৰণা খুচাইছে ঠিক আছে আমি যেনেকৈ নেকি দুখ পালে আমাৰ চকুৰে পানী ওলাই তেনেকৈ মানে গছক কাটিলে গছৰ পৰা তেজ ওলাই মানে গছৰ যন্ত্ৰণা হৈ আছে বা দুখ হৈ আছে বা কষ্ট হৈ আছে হেতু খুচাইছে ঠিক আছে তো ধুনীয়াকৈ লিখি লবা সোৱা কিমান শৰ্টকৈ লিখিছো ন উত্তৰবিলাক একেবাৰে হেৰি হয় সৰু হয় কিন্তু আখৰবিলাক যে ডাঙৰ সেইকাৰণে ডাঙৰ দেখা যায় ঠিক আছে তোমালোকে বহিত লিখিবা তোমালোকে চাব উত্তৰবিলাক একেবাৰে সৰু হয় ঠিক আছে তো ভিডিওটোত লাইক এটা কৰি দিয়া ঠিক আছে কাৰণ বহুত কষ্ট হয় তোমালোকৰ কাৰণে ভিডিও বনাওতে ওকে এতিয়া ঘত চোৱা ইয়াত দিছে যে বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন ক'ত অনুষ্ঠিত হ'ব তো তোমালোকে লিখিবা বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন জিলা পুথিভঁৰালত অনুষ্ঠিত হ'ব ক'ত জিলা পুথিভঁৰালত ঠিক আছে তোমালোকে গুটেইটো চেপ্টাৰ পঢ়িবাচোন দুনিয়াকৈ কাৰণ চেপ্টাৰটো পঢ়িলে তোমালোকৰ কাৰণে মানে এবিলাক মনত ৰখাটো ইজি হৈ যাব ঠিক আছে কাৰণ যেতিয়া তোমালোকৰ কাহিনীটো মনত ৰখি যাব মনত থাকি যাব তেতিয়া মানে যিকোনো প্ৰশ্ন কৰিলে তাৰ পৰা উত্তৰ দিব পাৰিবা ন সো তোমালোকে চেপ্টাৰটো ভালকৈ ষ্টাডি কৰিবা ধুনীয়াকৈ 3-4 বাৰ মান পঢ়িবা ওকে এটা অংগত চোৱা অংগত তোমালোকক দিছে পৱন খুৰাই মনন হতক কি খোৱাব বুলি কৈছিল ঠিক আছে তো উত্তৰ তোমালোকে লিখিবা যে পৱন খুৰাই মনন হতক বুট নাৰিকল খোৱাব বুলি কৈছিল ঠিক আছে নেক্সট আছে প্ৰথম ছয় ইয়াত তোমালোকক দিছে যাও আহা হকুলুটি শীৰ্ষক গানটো কোনে গাবলৈ আৰম্ভ কৰিছিল যাও আহা হকুলুটি শীৰ্ষক গানটো কোনে গাবলৈ আৰম্ভ কৰিছিল তো উত্তৰত লিখিবা ঋতুপনে ঠিক আছে ঋতুপনে গানটো গাবলৈ আৰম্ভ কৰিছিল ওকে তো আই থিংক তোমালোকে এখিনি লিখি লৈছা ঠিক আছে এতিয়া চোৱাচোন 6 নম্বৰত কি দিছে 6 নম্বৰ তোমালোকক কৈছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱাৰো লিখাম কি কৈছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱাৰো লিখাম তো তলত যে প্ৰশ্নকেইটা দিছে এইবিলাকৰ উত্তৰ তোমালোকক
আলোচনা কৰি ক'বলৈ দিছে আৰু লিখিবলৈ দিছে তো চোৱা কত দিছে যে মননে ছবিখনৰ জৰিয়তে কি ভাব ফুটাই তুলিব বিচাৰিছে কি কৈছে মননে ছবিখনৰ জৰিয়তে কি ভাব ফুটাই তুলিব বিচাৰিছে তো মননে যে ছবি এখন আঁকিছিল তো হেতুৰ কথা সুধিছে আৰু যে ছবিখনৰ জৰিয়তে মননে কি ভাব ফুটাই তুলিব বা ফুটাই উঠাব বিচাৰিছিল ঠিক আছে তো তোমালোকে লিখিবা মননে ছবিখনৰ জৰিয়তে গছবোৰ আমাৰ মৰমৰ আপোন মানুহৰ দৰে যে আমাক অনেক বস্তু দিয়ে সেই ভাব ফুটাই তুলিব বিচাৰিছে ঠিক আছে অৰ্থাৎ গছবোৰ আমাৰ কাৰণে কিমান ইম্পৰ্টেন্ট ঠিক আছে গছবিলাকে আমাক কি দিয়ে সেইবিলাক আৰু ঠিক আছে নেক্সট আছে খ তোমালোকক দিছে যে সুমনাই গছৰ পুলিবোৰ ৰুৱাৰ পাছত সেইবোৰৰ কি হ'ব বুলি শংকা কৰিছে তাইৰ এই শংকা কোনে কেনেদৰে দূৰ হ'ব বুলি কৈছে ঠিক আছে তো তোমালোকে উত্তৰ লিখিবা যে সুমনাই শংকা কৰিছে যে গছৰ পুলিবোৰ গৰু ছাগলীয়ে খাই পেলাব সুমনাৰ এই শংকা ঋতুপনে দূৰ কৰিলে একৈ যে ক্লাবৰ দাদাহতে জেউৰা দি বেৰি দিব ঠিক আছে জেউৰা কি বুজি পোৱা নে জেউৰা মানে বেৰ দিয়া ধৰি লোৱা এইটো গছ হয় কিবা এটা গছ হয় ধৰি লোৱা আম গছৰ পুলি এটা হয় তো চাৰিওপাহে যেতিয়া এনেকৈ বেৰ দি দিয়া হ'ব তেতিয়া জেউৰা দিয়া বুলি কোৱা হ'ব ঠিক আছে যাতে গৰু ছাগলী ভেড়া এইবিলাকে যাতে নষ্ট কৰিব নোৱাৰে প্লান্টক ঠিক আছে উদ্ভিদজোপাক ওকে এতিয়া চোন গট তোমালোকক দিছে মননহতে গছৰ পুলি ৰোৱাৰ পৰিকল্পনা কেনেদৰে কৰিছিল ঠিক আছে তো তোমালোকে লিখিব লাগিব মননহতে 3 বজাত হেন্দৰি আমজোপাৰ তলত গুট খাই খেলপথাৰৰ চাৰিওফালে গছৰ পুলি ৰুবৰ পৰিকল্পনা কৰিছিল ঠিক আছে তাৰ পিছত লিখিবা তেওঁলোকে ইয়াৰ বাবে লগত কুৰ খন্তি মগ বালটি আদি আহিলা পাতি লৈ আহিছিল ঠিক আছে তো এই ধুনিয়াকৈ তোমালোকে প্ৰশ্নৰ উত্তৰ লিখি লবা এতিয়া 7 নম্বৰত চোৱা 7 নম্বৰ তোমালোকক দিছে কোনে কাক আৰু কি প্ৰসংগত কৈছিল লিখাম এই তলত দিয়া কথাবিলাক কোনে কৈছিল কাক কৈছিল আৰু কি প্ৰসংগত কৈছিল তোমালোকক লিখিবলৈ দিছে ঠিক আছে তো চোৱা প্ৰথম বাক্যটো হৈছে আমাৰ মানুকনহতে মানে ক শ্ৰেণীৰ ল'ৰা ছোৱালী বিলাকে নাচি নাচি গান এটা গাব গৈ নহয় তো এই কথাটো কোনে কৈছিল কাক কৈছিল আৰু কি প্ৰসংগত কৈছিল উত্তৰত লিখিবা ঋতুপতে সুমনা আৰু মননক কৈছিল বন মহোৎসৱৰ সামৰণি সভাৰ প্ৰসংগত ঠিক আছে এটো ধুনিয়াকৈ লিখিবা কি কোনে কৈছিল ঋতুপনে কৈছিল কাক কৈছিল সুমনা আৰু মননক কৈছিল ঠিক আছে কি প্ৰসংগত কৈছিল বন মহোৎসৱৰ সামৰণি সভাৰ প্ৰসংগত ঠিক আছে এতিয়া খত তোমালোকক দিছে যে তোমালোকৰ ঘৰত যে হুকান গোবৰ গুৰি কৰি থোৱা আছে তাৰে এমুনা লৈ আহিবা ওকে তো উত্তৰ তোমালোকে লিখিবা যে মননে ঋতুপনক কৈছিল একদাৰ কোনে কাক কৈছিল মননে কৈছিল কাক কৈছিল ঋতুপনক কৈছিল ঠিক আছে গছৰ পুলি ৰুবৰ প্ৰসংগত কৈছিল ঠিক আছে তো ধুনিয়াকৈ লিখিবা তোমালোকে ছাত্ৰ-ছাত্ৰীসকল এতিয়া 8 নম্বৰত চোৱা 8 নম্বৰত তোমালোকক দিছে যে ক অংশৰ লগত খ অংশ মিলোৱা এটো ক অংশ হয় আৰু এটো হৈছে খ অংশ ঠিক আছে তো ক অংশৰ এটো খ অংশ মিলাবলৈ দিছে মই ধুনিয়াকৈ মিলাই আনিছো মালতী পেহিয়ে এটো মিলিব এটোৰ হৈতে ঠিক আছে মালতী পেহিয়ে বিলাতী মধুৰীৰ পুলি কেইটামান দি পঠাইছে ঠিক আছে একেবাৰে প্ৰথমটো একেবাৰে লাষ্টটো হৈতে মিলিব ওকে নেক্সট আছে জুপুহা হৈ থকা পাতখিনি তো এটো হৈতে মিলিব চুলিৰ নিচিনা লাগিছে ঠিক আছে জুপুহা হৈ থকা পাতখিনি কিহৰ নিচিনা লাগিছে চুলিৰ নিচিনা ঠিক আছে তাৰ পিছত আছে গোখকে কব মাননীয় ৰাইজ আজিৰ পৰা বন মহোৎসৱ আৰম্ভ হৈছে ঠিক আছে এটো হৈতে মিলিব নেক্সট আছে মানিক বৰদেউতাই কথাটো শুনি খুব ভাল পাইছে ঠিক আছে এটো হৈতে মিলিব নেক্সট আছে জগত খুৰাৰ খুৰিয়ে পকা কল এথুকা পঠাই দিব ঠিক আছে তো তোমালোকে হেদৰ ধুনিয়াকৈ মিলাই লবা এটো মিলিব এটোৰ হৈতে এটোৰ হৈতে মানে যেনেকৈ ইয়াত মিলু আছে তেনেকৈ মিলাবা তোমালোকে আৰু তোমালোকে চেপ্টাৰটো পঢ়িবা ঠিক আছে চেপ্টাৰটো পঢ়িলে এইবিলাক তোমালোকে নিজে নিজে মিলাব পাৰিবা ঠিক আছে তো চেপ্টাৰটো পঢ়াটো বহুত ইম্পৰ্টেন্ট হয় কাৰণ চেপ্টাৰটো কাহিনী আকাৰে তোমালোকে মনত ৰাখিব পাৰিলে প্ৰশ্ন উত্তৰবিলাক তোমালোকে বহু দিনলৈকে মনত ৰাখিব পাৰিবা আৰু বেছি মুখস্থ কৰাৰ দৰকাৰ নহব তোমালোকে মানে তোমালোকৰ এনে কাহিনীটো মনত ৰাখি গলে প্ৰশ্ন উত্তৰবিলাক এনে মনত ৰাখি যাব ঠিক আছে সো প্ৰশ্ন উত্তৰবিলাক মনত ৰাখিবৰ কাৰণে আৰু গোটেই চেপ্টাৰটো বুজিবৰ কাৰণে চেপ্টাৰটোৰ জৰিয়তে তোমালোকক কি ক'ব বিচাৰে হেতু বুজিবৰ কাৰণে তোমালোকে চেপ্টাৰটো পঢ়িবা ঠিক আছে চেপ্টাৰটোৰ জৰিয়তে মানে হেৰি
গছ গছনিৰ ইম্পৰ্টেন্স তোমালোকক বুজাব বিচাৰিছে গছ গছনি আমাৰ কাৰণে কিমান ইম্পৰ্টেন্ট হয় উদ্ভিদ কিমান ইম্পৰ্টেন্ট হয় আমাৰ কাৰণে উদ্ভিদ কেনেকৈ ৰোপণ কৰিব লাগে ঠিক আছে সেইবিলাকৰ বিষয়ে তোমালোকক বুজাব বিচাৰিছে ঠিক আছে সো তোমালোক উদ্ভিদ ৰোপণ কৰিবা সেইবিলাকৰ যত্ন ল'বা ঠিক আছে সেইবিলাকত গোবৰ সাৰ দিবা ওকে তো এতিয়া 9 নম্বৰ চোৱা 9 নম্বৰ তোমালোকক দিছে যে নাটিকাখনত পোৱা বাউৰীয়াসকলৰ নামসমূহ বিচাৰি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা অৰ্থাৎ নাটিকাত ভাগ লোৱা ক্যাৰেক্টাৰবিলাকৰ বা ভাগ লোৱাসকলৰ নামৰ এটা তালিকা বনাবলৈ দিছে তোমালোকক অৰ্থাৎ এটা লিষ্ট বনাবলৈ দিছে ঠিক আছে তো মই নামকেইটা ইয়াত লিখি নিছো যে মনন সুমনা ঋতুপন আকাশী সায়েৰা ওকে নেক্সট আছে মনাইশ্ৰী বুদুৱা ৰূপক মানুকন সুকুমণি লক্ষী আৰু মনু ঠিক আছে তো এই ধুনীয়া কৰি কৰিবা তোমালোকে নেক্সট আছে বাখা উদ্যান ইয়াত বাখা উদ্যানৰ বিষয়ে তোমালোকক দিছে ঠিক আছে ইয়াত তোমালোকক কৈছে জানো আহা ইয়াত তিনিটা বাক্য দিছে হেন্দুৰি আমজোপা আমাৰ সুবুৰীৰ সমাজত আছে নেক্সট আছে আমাৰ সুবুৰীটো বৰ ধুনীয়া নেক্সট আছে মানিক বৰদেউতাৰ ঠেলাগাড়ীখন ৰামদয়ালে চলাই ঠিক আছে এইকেইটাত চোৱা এই শব্দকেইটাৰ হেহত যে জোপা আছে টু আছে তাৰ পিছত খন আছে এইবিলাকে শব্দবিলাকক নিৰ্দিষ্ট কৰি বুজাইছে ঠিক আছে সেই কাৰণে এইবিলাকক নিৰ্দিষ্টবাচক প্ৰত্যয় বুলি কোৱা হয় ঠিক আছে তো ইয়াত চোৱা ইয়াত কি কৈছে যে ছাত্ৰ-ছাত্ৰীসকল ওপৰৰ বাক্যকেইটালৈ মন কৰাচোন প্ৰথম বাক্যটোত আন শব্দৰ লগত প্ৰথম বাক্যটোত আম শব্দৰ লগত কি হৈছে জোপা লগ লাগিছে হেদুৰ দ্বিতীয় বাক্যটোত চুবুৰী শব্দৰ লগত টু আৰু তৃতীয় বাক্যটোত থকা গাড়ী শব্দৰ লগত খন যোগ হৈছে ঠিক আছে ইয়াৰ উপৰি অসমীয়া ভাষাত জন জনী গৰাকী তা তি কণ কণী খিলা ছটা ডাল ডালি খন খনি গছ গছি পাত পাতি আদি নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ ব্যৱহাৰ হয় ঠিক আছে অসমীয়া ভাষাত এইবিলাক প্ৰত্যয়ৰো কি হয় ব্যৱহাৰ হয় আৰু এইবিলাক হৈছে নিৰ্দিষ্টতাবাচক প্ৰত্যয় বিকজ কাৰণ এইবিলাকে কি কৰে এইবিলাকে কোনো এটা বস্তুক নিৰ্দিষ্ট কৰি বুজায় ঠিক আছে সেইকাৰণে এইবিলাক নিৰ্দিষ্টবাচক প্ৰত্যয় হয় সো ইয়াৰ ওপৰত তোমালোকক ক্ৰিয়াকলাপ এটা দিছে সোৱাত কি কৈছে যে ক অংশৰ শব্দবোৰৰ লগত খ অংশত থকা নিৰ্দিষ্টবাচক প্ৰত্যয়বোৰ লগ লগাই শব্দ লিখা তো এই ক অংশত কিছুমান শব্দ দিছে আৰু খ অংশত কেইটামান নিৰ্দিষ্টবাচক প্ৰত্যয় দিছে ঠিক আছে তো এইবিলাক লগ লগাই নতুন শব্দ তোমালোকক গঠন কৰিবলৈ দিছে যেনেকৈ নেকি ছবি তো ছবিৰ সৈতে খন লগ লাগিব ঠিক আছে কি হ'ব ছবিখন ঠিক আছে ইয়াত খন শব্দটোৱে কোনো এটা ছবিক নিৰ্দিষ্ট কৰি বুজাইছে ঠিক আছে নেক্সট কি আছে আহত আহতৰ সৈতে জোপা লগ লাগিব আহত জোপা ঠিক আছে ইয়াত তোমালোকে আহত জোপা লিখিবা নেক্সট আছে পুখুৰী পুখুৰীটোৰ সৈতে টু লগ লাগিব পুখুৰীটো এই ধুনীয়াকৈ লিখিবা তোমালোকে নেক্সট আছে ছোৱালী ঠিক আছে তো ছোৱালীৰ লগত কি লগ লাগিব জনী লৰাৰ লগত লাগিব জন ঠিক আছে ছোৱালী যোগ জনী ছোৱালীজনী ইয়াত তোমালোকে ছোৱালীজনী বুলি লিখিবা কাট যোগ ছটা ইয়াত কাট ছটা বুলি লিখিবা ওকে তো আই হোপ তোমালোকে কিনি বুজি পাইছা তো এতিয়া বলা আমি 11ত কি আছে চাও ছাত্ৰ-ছাত্ৰীসকল এতিয়া 11ত চোৱা 11 তোমালোকক দিছে যে তলত দিয়া শব্দবোৰ পঢ়া আৰু কোনটো কি পদ চিনাক্ত কৰি তালিকাখন পূৰ কৰা তো তোমালোকক কেইটামান শব্দ দিছে ঠিক আছে ইয়াত কেইটামান শব্দ দিছে আৰু ইয়াত তোমালোকক এটা তালিকা দিছে এই তালিকাটোত মানে হেৰি দিছে পদ কেইটা বহাই দিছে বিশেষ্য বিশেষণ সৰ্বনাম অব্যয় আৰু ক্ৰিয়া তোমালোকে জানাই যে পদ 5 প্ৰকাৰৰ ঠিক আছে ইংৰাজীত আৰু বেছি 8 প্ৰকাৰৰ হয় ঠিক আছে আসামিছত পদ 5 প্ৰকাৰৰ হয় তো 5 প্ৰকাৰৰ পদৰ নাম ইয়াত দিছে বিশেষ্য পদে নাউনক বুজায় অৰ্থাৎ যিকোনো নামক বুজায় ঠিক আছে যিকোনো নামেই হৈছে নাউন ঠিক আছে উদাহৰণস্বৰূপে কলম বহি মোবাইল ল্যাপটপ কম্পিউটাৰ ঠিক আছে যিকোনো মানুহৰ নাম যিকোনো দেশৰ নাম যিকোনো গ্ৰহৰ নাম ঠিক আছে নাম বুজোৱা সকলোবোৰ শব্দ বিশেষ্য পদ হয় ঠিক আছে বিশেষণ পদ মানে হৈছে কোনো বস্তু বা কোনো ব্যক্তি বা কোনো মানে যিকোনো বস্তু দুখ গুণ অৱস্থা পৰিমাণ এইবিলাক বুজোৱা পদবিলাক বা শব্দবিলাক হৈছে বিশেষণ পদ ঠিক আছে ইংৰাজীত কোৱা হয় এডজেক্টিভ নেক্সট আছে সৰ্বনাম পদ মানে বিশেষ্যৰ হলনি যিবিলাক পদ ব্যৱহাৰ কৰা হয় সেইবিলাক হৈছে সৰ্বনাম পদ যেনেকৈ নেকি তাই তই মই হিহত আমি ইহত ঠিক আছে এইবিলাক হৈছে সৰ্বনাম পদ নেক্সট আছে অব্যয় পদ এই যে কিছুমান অৰ্ড আছে নহয় শব্দ আছে নহয় যোনবিলাকে মানে দুটা শব্দ বা দুটা বাক্যক লগ লগাই যেনেকৈ নেকি আৰু যদি নাইবা অথবা সেইবিলাক হৈছে অব্যয় পদ ঠিক আছে নেক্সট আছে ক্ৰিয়া মানে যিকোনো কামেই হৈছে ক্ৰিয়া যেনেকৈ নেকি পঢ়া লিখা ঠিক আছে হুৱা খুজ কঢ়া খেলা উৰা এই সকলোবিলাক হৈছে
ক্ৰিয়াপদ ঠিক আছে ইংৰাজীত কোৱা হয় ভাৰ্ব তো মনন এজন ব্যক্তিৰ নাম হয় এটা ল'ৰাৰ নাম হয় গতিকে এটো কি হ'ব বিশেষ্য পদৰ আণ্ডাৰত পৰিব চকু আমাৰ শৰীৰৰ এটা অংগৰ নাম হয় ন গতিকে এটো বিশেষ্য পদৰ আণ্ডাৰত পৰিব তাইটো কোনটো হেৰিৰ আণ্ডাৰত পৰিব পদৰ সৰ্বনাম পদৰ ঠিক আছে আৰু টু অব্যয় মই এটো সৰ্বনামৰ হাইত বহিব নেক্সট আছে দিয়াটো এটা কাম হয় ন গতিকে এটো ক্ৰিয়াৰ আণ্ডাৰত পৰিব ঠিক আছে নেক্সট আছে চুবুৰীটো এটো আণ্ডাৰত পৰিব বিশেষ্য আণ্ডাৰত ঠিক আছে বাকি ইয়াত মই যেনেকৈ লিখিছো মনন চকু চুবুৰী জেউৰা তোমালোকে ধুনীয়াকৈ এদৈ লিখিবা বিশেষণ দুনিয়া ভাল এদৈ তোমালোকে লিখিবা বিশেষণৰ আণ্ডাৰত এই দুটা পৰিব সৰ্বনামৰ আণ্ডাৰত পৰিব তাই মই হিকত আৰু আমি আৰু অব্যয় আছে নহয় আৰু যদি লিখিবা তোমালোকে ইয়াত ক্ৰিয়াত লিখিবা দিউ আৰু অহা ইয়াত একচুয়ালি অহা নহয় আহাহে হয় ঠিক আছে ইয়াত চোৱা আহা দি আছে ঠিক আছে স্পেলিং মিস্টেক হৈ গল তো যেই নহওক তোমালোকে এদৰে ধুনীয়াকৈ লিখি লবা আৰু মই ব্যাকৰণৰ ওপৰত যেতিয়া ভিডিও বনাম তেতিয়া তোমালোকক পাৰ্টস অফ স্পিচ অৰ্থাৎ পদৰ বিষয়ে মানে একেবাৰে ধুনীয়াকৈ বুজাই দিম ঠিক আছে তো ইয়াত মানে তোমালোকক বেসিক আইডিয়া এটা দিলো ঠিক আছে তো বলা নেক্সট কি আছে চাও নেক্সট হৈছে বাক্য ৰচনা কৰা অৰ্থাৎ তোমালোকক সেন্টেন্স মেক কৰিবলৈ দিছে বাক্য এটা ৰচনা কৰোতে তোমালোকে এটা কথা সদায় ধ্যান দিবা বা এটা কথা সদায় তোমালোকে মনত ৰাখিবা হেতু হৈছে যোনটো শব্দ ব্যৱহাৰ কৰি তোমালোকে বাক্যটো বনাবা হেতু শব্দ সদায় বাক্যটোৰ ভিতৰত থাকিব লাগিব আৰু হেতু শব্দ তোমালোকে বাক্যটোত আন্ডাৰলাইন কৰিবা যাতে বাক্যটোত শব্দটো আছে নে নাই হেতু যাতে ধুনীয়াকৈ দেখা যায় ঠিক আছে তো হিয়াত কেইটামান শব্দ দিছে পদৰখনি খেলপথাৰ দৰণি পুথিবৰাল গছপুলি এবিলাকৰে বাক্য বনাব লাগে তো পদৰখনি মননে বন মহোৎসৱৰ পদৰখনিৰ বাবে ছবি আঁকিছিল সোয়া ইয়াত পদৰখনি শব্দটো কেনেকৈ মই আন্ডাৰলাইন কৰিছো ঠিক আছে তো এতিয়া তোমালোকে বাক্য বনাবা নেক্সট আছে খেলপথাৰ ঠিক আছে হিহুবোৰে খেলপথাৰত আনন্দৰে ফুটবল খেলিছে ঠিক আছে সো খেলপথাৰ শব্দটো তোমালোকে আন্ডাৰলাইন কৰিবা নেক্সট আছে দৰণি মিন্স কি দৰণি মিন্স আৰ্থ ঠিক আছে EARTH আৰ্থ অৰ্থাৎ পৃথিৱীৰ সমাৰ্থক শব্দ হৈছে দৰণি দৰা বু ঠিক আছে দৰিত্ৰী এবিলাক হৈছে পৃথিৱীৰ সমাৰ্থক শব্দ ঠিক আছে দৰণি মাতৃয়ে সকলো জীৱক পালন কৰে এটো তোমালোকে বাক্য ৰচনা কৰিবা নেক্সট আছে পুথিবৰাল ঠিক আছে যত কিতাপ পত্ৰবিলাক সজাই থোৱা হয় ঠিক আছে বন মহোৎসৱৰ সামৰণি সভা জিলা পুথিবৰালত হ'ব নেক্সট আছে গছপুলি বাগিচাখনত বিভিন্ন ধৰণৰ গছপুলি ৰোৱা হৈছে ঠিক আছে তো এডুৱে তোমালোকে গুটিকেইটা শব্দৰে বাক্য ৰচনা কৰিবা আৰু তোমালোকে বেলেগ ধৰণে কৰিব পাৰা বেলেগ বাক্য ৰচনা কৰিব পাৰা ঠিক আছে মই যে ইয়াত লিখি দিছো একেটা যে লিখিব লাগিব তেনেকুৱা নহয় তোমালোকে নিজৰ ফালৰ পৰা ৰচনা কৰিব পাৰিবা ওকে অৰ্থাৎ বাক্য লিখিব পাৰিবা জাস্ট হেৰি তো এই শব্দবিলাক জাস্ট ব্যৱহাৰ কৰিলেই হ'ল আৰু শব্দবিলাক বাক্যটোৰ ভিতৰত থাকিলেই হ'ল ঠিক আছে আৰু বাক্যবিলাক সদায় অৰ্থপূৰ্ণ বাক্য হ'ব লাগিব কিবা এটা মিনিং থকা বাক্য হ'ব লাগিব ঠিক আছে নেক্সট আছে 13 তোমালোকক দিছে যে পাঠটোৰ পৰা জুৰিয়া শব্দবোৰ বিচাৰি লিখা ঠিক আছে এটো উদাহৰণ এটা দিছে চকু মুখ ঠিক আছে এটো এটা জুৰিয়া শব্দ হয় আৰু এনেকুৱা যোনকেইটা জুৰিয়া শব্দ পাঠত ব্যৱহাৰ হৈছে এই জুৰিয়া শব্দকেইটা তোমালোকক লিখিবলৈ দিছে তো মই ধুনীয়াকৈ লিখি থৈছো তোমালোকৰ এনেদৰে তোমালোকে এটো লিখিবা চকু মুখ ফুল ফল হাঁহি মাটি কুৰ কটাৰী বুট নাৰিকল ঠিক আছে তো এটো ধুনীয়াকৈ লিখিবা এতিয়া 14 তোমালোকক দিছে যে ৰৌগৈ বলা গছৰ পুলি শীৰ্ষক নাটিকাখনি শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰী লগ হৈ অভিনয় কৰা ঠিক আছে যেহেতু ইয়াত লিখাৰ কোনো বস্তু নাই হেকাৰণে মই লিখা নাই ঠিক আছে আৰু তোমালোকক অভিনয় কৰিবলৈ দিছে গতিকে শিক্ষকৰ সহায় লৈ তোমালোকে শ্ৰেণীত অভিনয় কৰিবা ঠিক আছে তো এতিয়া বলা 15 কি আছে চাও 15 তোমালোকক দিছে যে নাটিকাখনত মানুকনে গোৱা গীতটিত বেঙেনাৰ হলনি বাদাম আৰু আলু শব্দ দুটা বহুৱাই গীতটি গাওয়া ঠিক আছে ইয়াত চোৱা বেঙেনা শব্দটো আছে ন তো বেঙেনা শব্দটোৰ হলনি তোমালোকক বাদাম আৰু আলু শব্দ দুটা বহাবলৈ দিছে ঠিক আছে এবাৰ বাদাম বহাবলৈ দিছে আৰু এবাৰ আলু বহাবলৈ দিছে ঠিক আছে বা বুট নাৰিকল আৰু পকা কল কেনে মজা বেঙেনা ভজা ঠিক আছে তাৰ পিছত বা বুট নাৰিকল আৰু পকা কল কেনে মজা বাদাম ভজা নেক্সট আছে বা বুট নাৰিকল আৰু পকা কল কেনে মজা আলু ভজা ঠিক আছে তো যে ধুনীয়াকৈ তোমালোকে ইয়াত বাদাম বুলি লিখিবা আৰু ইয়াত আলু বুলি লিখিবা আৰু লিখি পঢ়িবা কেইবাৰমান ঠিক আছে তাৰ পিছত আছে
16 তোমালোকক দিছে যে নাটিকাখনত ঋতুপনে তলত দিয়া ধৰণে কোৱাৰ পাছত সুমনাহতে অন্য কেই ধৰণৰ সংলাপ ক'ব পাৰিলেহেঁতেন লিখা তো ঋতুপনে কি কৈছিল ঋতুপনে কৈছিল যে সঁচাকৈয়ে গছৰ জীৱ আছে যেন লাগি যায় নহয় আমাৰ দেশৰ বিজ্ঞানী এজনে কৈছিল যে গছৰ প্ৰাণ আছে তাৰপিছত এইটো কথা শুনি সুমনাই কি কৰিব ক'ব পাৰিলেহেঁতেন আৰু মননে কি ক'ব পাৰিলেহেঁতেন তো তোমালোকে উত্তৰত লিখিবা তো ঋতুপনটোতো এজ ইট ইজ লিখা হৈছে যে সঁচাকৈয়ে গছৰ জীৱ আছে যেন লাগি যায় নহয় আমাৰ দেশৰ বিজ্ঞানী এজনে কৈছিল যে গছৰ প্ৰাণ আছে ঠিক আছে তো ঋতুপনৰ কথাখিনি শুনি সুমনে দৰে ক'ব পাৰিলেহেঁতেন যে হয় গছবোৰ জীৱৰ দৰে আমাক ফুল ফল ছাঁ দিয়ে মননে ক'ব পাৰিলেহেঁতেন যে সঁচা গছ নাথাকিলে আমাৰ পৰিৱেশ সুন্দৰ নহ'লহেঁতেন ঠিক আছে তো ষ্টুডেণ্টছ তোমালোকে এইদৰে ধুনীয়াকৈ 16 নম্বৰটো লিখি ল'বা এতিয়া 17ত চোৱাচোন 17 তোমালোকক দিছে বন মহোৎসৱ সম্পৰ্কে এটা দফা লিখা তো তোমালোকে বন মহোৎসৱৰ বিষয়ে লিখিবা এইদৰে এটা দফা এটা পেৰাগ্ৰাফ লিখিবা চোৱা বন মহোৎসৱ হৈছে গছ ৰোৱাৰ এক উৎসৱ ঠিক আছে বন মহোৎসৱত কি কৰা হয় গছ ৰোপণ কৰা হয় ঠিক আছে গছ পুলি ৰোপণ কৰা হয় এই উৎসৱত কি কৈছে এই উৎসৱত মানুহে গছৰ পুলি ৰুই পৰিৱেশ ৰক্ষা কৰে গছে আমাক অক্সিজেন ফল মূল ছাঁ দিয়ে আৰু গছ অবিহনে আমি জীয়াই থাকিব নোৱাৰো হেহে আমি বন মহোৎসৱ পালন কৰোঁ ঠিক আছে তোমালোকে এটা কথা মনত ৰাখিবা গছ নহ'লে আমি কিন্তু জীয়াই থাকিব নোৱাৰো কাৰণ গছে আমাক অক্সিজেন দিয়ে ঠিক আছে গছবিলাক তৃণভোজী প্ৰাণীবিলাকৰ খাদ্য হয় তৃণভোজী প্ৰাণীবিলাক মাংসভোজী প্ৰাণীবিলাকৰ খাদ্য হয় ঠিক আছে আৰু যিবিলাক সৰ্বভোজী প্ৰাণী সেইবিলাকে তৃণভোজী প্ৰাণীকো খায় মাংসভোজী প্ৰাণীকো খায় ঠিক আছে তো ইয়াত মানে এটা চাইকেল চলি থাকে ঠিক আছে এটা চক্ৰ চলি থাকে তো এইবিলাক তোমালোকে আগৰ ক্লাছবিলাকত পঢ়িবলৈ পাবা আৰু বিজ্ঞানত বেছিকেলি এইবিলাক পঢ়িবলৈ পাবা ঠিক আছে গতিকে তোমালোকে যিমান পাৰা উদ্ভিদ ৰোপণ কৰিবা ঠিক আছে এতিয়া 18ত চোৱা 18ত তোমালোকক দিছে যে মাদলৰ চেৱে চেৱে জুমুৰ গীতটি লগে ভাগে গাই নাচোৱা হা তো তোমালোকক এইটো গাবলৈ দিছে আৰু নাচিবলৈ দিছে ঠিক আছে তো তোমালোকে গাবান আৰু গাই গাই নাচিবা ঠিক আছে চাহ গাছেৰ মাজে মাজে চিৰিজ গাছেৰ পুলি তাৰ মাজে আচৰি বাই কাইছ কাটা আলি ৰে পানীৱালা পানী পিলা তই গলি গলি এত বড় বাগানে দৰাই দিল পাহি চাইৰ দিকে দেখি ৰেগো সৰু সৰু আলি হাই চানাৱালা চানা বেস্তই গলি গলি ত্ৰাণা নাইৰে গো ত্ৰাণা নাইৰে নাই ত্ৰাণা নাইৰে গো ত্ৰাণা নাইৰে নাই ঠিক আছে তো এইটো মানে তোমালোকে সুৰ লগাই পঢ়িব লাগিব আৰু ঠিক আছে মই প্ৰথমবাৰ পঢ়িছোঁ কাৰণে এনেকুৱা হৈছে তোমালোকে 4-5 বাৰ মান পঢ়িলে মানে এটা মানে ধুনীয়া সুৰত তোমালোকে পঢ়িব পাৰিবা ঠিক আছে আৰু তোমালোকক নাচিবলৈও দিছে এইটো পঢ়োতে তোমালোকক মানে এজনে এজনে পঢ়িবলৈ দিয়া নাই তোমালোকক লগে ভাগে কৰিবলৈ দিছে কামটো ঠিক আছে তো ইয়াত চোৱা ইয়াত তোমালোকক প্ৰকল্প দিছে প্ৰকল্প মানে হৈছে প্ৰজেক্ট ঠিক আছে তো ইয়াত দুটা প্ৰজেক্ট তোমালোকক দিছে চোৱা কি কৈছে যে তোমালোক প্ৰত্যেকে স্থানীয়ভাৱে পোৱা এজোপা গছৰ পুলি ৰুই প্ৰতিপালন কৰা প্ৰতিমাহে পুলিটোৰ বৃদ্ধি লক্ষ্য কৰি টোকাবহীত লিখা তাৰপিছত তোমালোকক দিছে তোমাৰ বিদ্যালয় বা ঘৰত থকা গছনিবোৰৰ নাম লিখি আকৃতিগত মিল থকা একোটিকৈ পাত সংগ্ৰহ কৰি এখন ছবিত আঠা লগাই বিদ্যালয়ত জমা দিবা ঠিক আছে ষ্টুডেণ্টছ সো এই প্ৰকল্প দুটাটো কেতিয়াও পৰীক্ষাত নাহে কেতিয়াও নাহে ঠিক আছে গ্যাৰান্টি কেতিয়াও নাহে কিন্তু তথাপি তোমালোকে কৰিবা কাৰণ তোমালোকক এইবিলাক দিছে এই কাৰণে যাতে তোমালোকৰ নলেজ গেইন হয় ঠিক আছে তোমালোকৰ জ্ঞান যাতে বৃদ্ধি হয় ঠিক আছে সেইকাৰণে তোমালোকক দিছে সো তোমালোকে এই দুটা কৰিবা লাগিলে শিক্ষকৰ সহায় ল'বা ওকে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো অলৰেডি বহুত দীঘল হৈ গ'ল ন আৰু বেছি ডিসকাস নকৰোঁ তোমালোকৰ যেটো নেক্সট চেপ্টাৰ আছে চেপ্টাৰ 5 ৰিম জিম বৰষুণ আহে তাৰ ভিডিওটো আজিয়ে পাই যাবা ঠিক আছে সন্ধিয়া 7টা বজাত পাই যাবা ঠিক আছে তো চেনেলটো সাবস্ক্ৰাইব কৰা এতিয়ালৈকে যি কৰা নাই আৰু যোনে যোনে কৰিছে তেওঁলোকক ধন্যবাদ ঠিক আছে
তো যোনে যোনে লাইক এটা কৰা নাই লাইক এটা কৰি দিয়া কাৰণ তোমালোকৰ কাৰণে ভিডিঅ' বনাবলৈ মানে বহুত সময় লাগে আৰু বহুত কষ্ট হয় ঠিক আছে সো লাইক এটা কৰি দিয়া আৰু বেলেগ পাৰ্টি ভিডিঅ' চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাবা ঠিক আছে প্লেলিষ্ট ধুনীয়াকৈ সজাই থোৱা আছে তোমালোকে চেনেলটোৰ যিটো নাম আছে লাৰ্ণ ইন আছামিজ তোমালোকে লাৰ্ণ ইন আছামিজত ক্লিক কৰি দিয়া তাৰ পিছত তোমালোকে তাত প্লেলিষ্ট বিচাৰি পাবা ঠিক আছে প্লেলিষ্টৰ পৰা তোমালোকে ক্লাছ 6 ত যিকোনো সাবজেক্টৰ যিকোনো চেপ্টাৰৰ ভিডিঅ' চাব পাৰিবা ঠিক আছে তো আজি ভিডিঅ'টো ইমান আছিলে আজি ভিডিঅ'টো চোৱাৰ বাবে তোমালোক সকলোকে বহুত 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 ধন্যবাদ